এটা খুব ধুনীয়া পৰিৱেশৰ মাজত আছে আপোনালোকৰ মনটো যথেষ্ট পবিত্ৰ লাগিব আমি পোৱা তথ্য অনুসৰি সন 1965 সম্ভৱতঃ সেই সময়খিনিতে এজন ওচৰৰ চাহ বাগিচাৰ শ্ৰমিকে এই যেজোপা গছ আছে তাত এটা শিৱলিংগ দেখা পাইছিলে আৰু সেই যেটো শিৱলিংগ দেখা পোৱাৰ কথা বাগিচা কৰ্তৃপক্ষক তেওঁলোকে অৱগত কৰিলে আৰু বাগিচা কৰ্তৃপক্ষই আহি এই স্থানত এটা মন্দিৰ নিৰ্মাণ কৰা তেওঁলোকে যুঁজা চলালে আৰু এইফালে যিকিটা খুঁটা দেখিছে এই খুঁটাকিটাত তেওঁলোকে ৰঙা সূতা মেৰিয়ায় আসলতে এটা ধৰ্মীয় বিশ্বাস ধৰ্মীয় পৰম্পৰা এইদৰে বহু বছৰ ধৰি কৰি আহিছে বিভিন্ন প্ৰান্তৰ লোক ইয়াত উপস্থিত হয় যিসকলে চাই আছে ভিডিঅ'টো কাইণ্ডলি এটা শ্বেয়াৰ কৰি দিব নাপাহৰিব যাতে আপোনালোকৰ মনৰ কামনা পূৰণ হয় আপোনালোকৰ বাবে ইয়াত এটা আমি প্ৰাৰ্থনা জনাইছো নমস্কাৰ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো আছো বৰ্তমান টিলিঙা মন্দিৰত দেখিছে পিছফালে টিলিঙা মন্দিৰ আৰু এই টিলিঙা মন্দিৰ আছে অৱস্থিত তিনিচুকীয়া জিলাৰ বৰডুবিত তিনিচুকীয়া জিলাৰ তিনিচুকীয়া আৰু দুলিয়াজানৰ মাজত আছে এই বৰডুবি আসলতে এটা ধৰ্মীয় বিশ্বাস পৰম্পৰাৰে এই মন্দিৰত পূজা অৰ্চনা কৰি আহিছে ভক্তই আসলতে এই মন্দিৰত শিৱ পূজা কৰা হয় শিৱ মন্দিৰ কিন্তু ইয়াক নাম দিয়া হ'ল টিলিঙা মন্দিৰ যেনিয়ে চাব তেনিয়ে দেখা পাব ইয়াত টিলিঙা বান্ধি ৰখা হয় মনোকামনা পূৰণ কৰাৰ উদ্দেশ্যে মনোকামনা পূৰণ হ'বৰ বাবে ভক্তই আহি ইয়াত এটা টিলিঙা বান্ধে একে উশাহতে ৰঙা সূতা মেৰিয়াই এগছ চাকি জ্বলায় গতিকে এটা পবিত্ৰ অনুষ্ঠানৰ পৰা আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ যিসকলে চাই আছে ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিব যাতে আপোনালোকৰ মনৰ কামনা পূৰণ হয় আজি ভিডিঅ'টো আপোনালোকক জনাবলৈ চেষ্টা কৰিম কেতিয়াৰ পৰা এই টিলিঙা মন্দিৰ প্ৰতিষ্ঠা হ'ল টিলিঙা মন্দিৰ ইতিহাস কি আছে এই কথাখিনি জনোৱাৰ উদ্দেশ্যে আজি ভিডিঅ'টো আমি প্ৰস্তুত কৰিছোঁ আৰু আপোনালোকে দেখিছে এয়া ৰেলিং বান্ধি দিছে হাৰি দম মানে লাখ কোটি কেৱল যেনিয়ে চাব ইয়াত দেখা পাব আপোনালোকে টিলিঙা প্ৰথম পৰ্যায়ত যিজোপা গছ আছিলে গছজোপা টিলিঙা তেওঁলোকে আৰিছিলে কিন্তু প্ৰাকৃতিক ভাৰসাম্যতাৰ কথা আসলতে গছজোপাৰ কথা চিন্তা কৰি বৰ্তমান এই এনেকৈ ৰেলিং কৰি ইয়াত টিলিঙাসমূহ বন্ধা হয় কিন্তু যেতিয়া আমি প্ৰথম দেখিছিলোঁ গছজোপাত যেনিয়ে তেনিয়ে মানে ডালবোৰত তেওঁলোকে টিলিঙা বান্ধি ৰাখিছিলে এই মন্দিৰৰ ইতিহাস হ'ল 1965 চনত এগৰাকী চাহ বাগিচাৰ শ্ৰমিকে আসলতে এই গছজোপাৰ গুৰিত এটা শিৱলিংগ দেখা পাইছিলে সেই কথা তেখেতে বাগিচা কৰ্তৃপক্ষক অৱগত কৰিলে আৰু বাগিচা কৰ্তৃপক্ষৰ স্থানীয় ৰাইজে ইয়াত এটা মন্দিৰ প্ৰতিষ্ঠা কৰিলে আৰু তেতিয়াৰ পৰাই এই মন্দিৰৰ ইতিহাস এই মন্দিৰ তেতিয়াৰ পৰাই পূজা অৰ্চনা চলি আছে বহু ভক্তই ইয়াত আহি সমবেত হয় অসমৰ ভাৰতৰ বিভিন্ন প্ৰান্তৰ ভক্ত আহে আৰু আগে কৈছোঁ ইয়াত শিৱ আৰাধনা কৰা হয় আৰু ভক্তই নিজৰ মনোকামনা পূৰণ কৰাৰ উদ্দেশ্যে এইদৰে এটা টিলিঙা ইয়াত বান্ধি থৈ যায় আৰু এইফালে আপোনালোকে যি দেখিব এই যিকেইটা খুঁটা আছে এই খুঁটাকেইটাত তেওঁলোকে ৰঙা সূতা মেৰিয়ায় আচলতে মনৰ কামনা পূৰণ কৰাৰ উদ্দেশ্যে আৰু এইফালে মই দেখাই দিছোঁ এজোপা বৰগছ এই গছজোপাতে আচলতে কেন্দ্ৰ কৰি এই গোটেই মন্দিৰভাগ নিৰ্মাণ হৈছিলে আৰু এইটো গোটেইটো তলত দেখিছে টাইলছ লগাইছিলে কিন্তু প্ৰথম পৰ্যায়ত একদম আছিলে বস্তুটো কিন্তু তাৰ পাছতো গছজোপাৰ কথা চিন্তা কৰি তেওঁলোকে এই বস্তুটো সম্পূৰ্ণ মাটি দি ৰাখিছে যাতে টাইলছৰ পৰা ইয়াত কোনো মানে গছজোপা অনিষ্ট নহয় তেনেকুৱা এটা চিন্তা কৰি এইদৰে ৰাখিছে ধুনীয়াকৈ ডেইলি ভক্তই ইয়াত পানী দিয়ে পূজা কৰে এইফালে চাকি বন্তি জ্বলায় এটা খুব ধুনীয়া পৰিৱেশৰ মাজত আছে আপোনালোকৰ মনটো যথেষ্ট পবিত্ৰ লাগিব সোমবাৰ দিনটোত হয়তো ইয়াত ভক্ত বহুত সমাগম হয় আজি দিনটো সোমবাৰ নহয় গতিকে মানুহ কম হ'লেও এতিয়াও বহুত ভক্তৰ ইয়াত আমি সমাগম হোৱা দেখিছোঁ এইখিনি আমি যিখিনি জানো আপোনালোকৰ মাজত শ্বেয়াৰ কৰিলোঁ আৰু এইফালে আপোনালোকে যেনিয়ে দেখিব মানে লাখ দম মানে চবফালে টিলিঙা সকলো সৰু ডাঙৰ বিভিন্ন আকৃতি টিলিঙা ইয়াত মানে ভক্তই আহি নিজৰ মনোকামনা পূৰণ কৰাৰ উদ্দেশ্যে আহি ইয়াত আনি থৈ যায় আৰু গছজোপা ওপৰলৈ দেখাই দিছোঁ আগত ইয়াত এটা প্ৰকল্প নিৰ্মাণ কৰি আচলতে গছজোপা হেৰি কৰি দিছিলে টিং এনেকুৱা দি দিছিলে কিন্তু যিহেতু প্ৰাকৃতিক বস্তু গছজোপা এনেকুৱা বেৰি দিলেতো প্ৰব্লেম হ'ব পাৰে ডেইলি ইয়াত ধোঁৱা তেল এইবোৰৰ পৰা মানে এফেক্ট হ'ব পাৰে তেনেকুৱা কথা চিন্তা কৰি আচলতে গছজোপা সম্পূৰ্ণ মুকলি কৰি দিলে আৰু সন্মুখভাগ তেওঁলোকে খুব ধুনীয়াকৈ এটা মন্দিৰ নিৰ্মাণ কৰি তো বন্ধুসকল এইখিনি আছিলে ভিডিঅ'টো আজি ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক মই জনাবলৈ চেষ্টা কৰিলোঁ টিলিঙা মন্দিৰ কেতিয়াৰ পৰা প্ৰতিষ্ঠা টিলিঙা মন্দিৰ ইতিহাস যিখিনি জানো আচলতে যিখিনি পঢ়িবলৈ পাইছোঁ সেইখিনি আপোনালোকৰ মাজত ক'লোঁ যদি কিবা দুটা মানে দুই এটা কথা থাকি যাব পাৰে ইফাল সিফাল হ'ব পাৰে ইফাল সিফাল হ'ব পাৰে তাৰ বাবে ক্ষমা কৰিব ভুল হ'লে শুধৰাই দিব নতুন ভিডিঅ' এটাত লগ পাম আকৌ কৈছোঁ যিসকলে চাই আছে ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিব যাতে আপোনালোকৰ মনোকামনা পূৰণ হয় আপোনালোকৰ বাবে এটা সেৱা জনাইছোঁ